সো হেই গাইজ নমস্কাৰ সকলোকে। সো 2026 চনৰ দ্বিতীয়খন অসমীয়া চিনেমা ৰিলিজ হ'বলৈ গৈ আছে, যোনখন চিনেমাৰ নাম হ'ল অগ্নিবাণ। ইয়াৰ আগতে এখন চিনেমা ৰিলিজ হ'ল, যোনখন চিনেমাৰ নাম আছিলে যৌৱনে আমনি কৰে 2, আৰু সেই চিনেমাখন বহুত বেছি ছুপাৰ ডুপাৰ হিট হৈছে বুলি ক'ব নোৱাৰি, কিন্তু ফ্লপ হৈছে বুলিও ক'ব নোৱাৰি। নিজৰ বাজেটৰ ওপৰত নিশ্চয় ইনকাম কৰিছে। চিনেমাখন ৰিলিজ হৈছিলে 2 জানুৱাৰী তাৰিখে, আৰু বৰ্তমান একমাহ নহওঁতে এই চিনেমাখন হলৰ পৰা আঁতৰিলে, আৰু বৰ্তমান অহা 6 ফেব্ৰুৱাৰী তাৰিখে, মানে আজি প্ৰায় 5 দিনমান আছে, আৰু 5 দিনৰ পিছতে আমি অগ্নিবাণ নামৰ এই চিনেমাখন দেখিবলৈ পাম। গতিকে ৰিলিজ হোৱাৰ আগতে এই চিনেমাখনৰ ওপৰত আজি এই ভিডিঅ'টো কথা পাতি ল'ম। গতিকে আহক আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। চ' অগ্নিবাণ এই চিনেমাখন হয় যতীন বৰাৰ, আৰু এই চিনেমাখনত কমল লোচনক আমি এজ এ ভিলেন দেখিবলৈ পাম। আৰু এনেকৈ সকলোৱে ভাবি আছিলে পোষ্টাৰ যেতিয়া ৰিলিজ হৈছিলে, কিন্তু যেতিয়া এই চিনেমাখনৰ টিজাৰ বা এই চিনেমাখনৰ ট্ৰেইলাৰটো ৰিলিজ হ'ল, তেতিয়া আমি গম পালোঁ যে কাহানী বহুত বেলেগ। এই চিনেমাখন এতিয়া কমল লোচন ভাইচেছ যতীন বৰা নহয়, যতীন বৰা ভাইচেছ ৰবি শৰ্মা হ'বলৈ গৈ আছে। হয়, আপুনি ঠিকেই শুনিছে, কাৰণ যেতিয়া পোষ্টাৰ ৰিলিজ কৰিছিল তাতে ৰবি শৰ্মাক দেখুওৱা নাছিলে। যেতিয়া টিজাৰ ৰিলিজ কৰিলে তাতে সৰুকৈ ৰবি শৰ্মাৰ এটা গ্লিম্পছ দেখালে, আৰু আমি সকলোৱে ভাবিলোঁ যে এই চিনেমাখনত হয়তো ৰবি শৰ্মাৰ এটা কেমিঅ' থাকিব, আৰু তেখেতৰ ৰোলটো হয়তো পুলিচৰ ৰোল থাকিব, আৰু এখন ইউনিভাৰ্চৰ আৰম্ভণি হ'ব পাৰে। কিন্তু যেতিয়া এই চিনেমাখনৰ ট্ৰেইলাৰটো ৰিলিজ হ'ল আৰু ৰবি শৰ্মাৰ আমি ৰোলটো ভালকৈ দেখিলোঁ, তেতিয়া আমি সকলোৱে গম পালোঁ যে এই চিনেমাখনত ৰবি শৰ্মাৰ জাষ্ট এটা কেমিঅ' নাথাকে, তেখেতৰ এটা বহুত ডাঙৰ বা ইম্পেক্টফুল ৰোল থাকিব, আৰু তেখেতৰ ৰোলটোৱে গোটেই চিনেমাখন হয়তো ডিচাইড কৰিব। আৰু এতিয়া বৰ্তমান আমি গম পালোঁ যে তেখেতৰ ৰোলটো হিৰোৰ ৰোল নহয়, তেখেতৰ ৰোলটো হয় ভিলেনৰ ৰোল, আৰু ৰবি শৰ্মা হয় চাগে মে' কমল লোচনৰ ওপৰৰজন, কমল লোচনৰ যোনজন বছ সেইজন হ'ব চাগে ৰবি শৰ্মা। আৰু যিদৰে ৰবি শৰ্মাৰ এণ্ট্ৰি কৰাইছে, যিদৰে ৰবি শৰ্মাক দেখাইছে, যিদৰে ৰবি শৰ্মাক প্ৰেজেণ্ট কৰিছে, নেক্সট লেভেলৰ লাগিছে। আজিলৈকে কোনোৱে তেখেতক এনেকুৱা ৰোলত দেখা নাছিলে, আৰু অকল তেখেতক বুলি ক'লেই ভুল হ'ব, কাৰণ আজিলৈকে কোনো ধৰণৰ এক্টৰক আজিলৈকে অসমীয়া ইণ্ডাষ্ট্ৰীত এনেকৈ দেখুওৱা নাছিলে। কোনো এক্টৰক আমি অসমীয়া চিনেমাত আজিলৈকে এনেকৈ দেখা নাই। আৰু বৰ্তমান এই চিনেমাখনত কমল লোচন আছে, বৰ্তমান আছে ৰবি শৰ্মা, বৰ্তমান আছে যতীন বৰা। চ' বৰ্তমান হয়তো এই চিনেমাখনত যতীন বৰা ভাইচেছ ৰবি শৰ্মা আৰু কমল লোচন হ'বলৈ গৈ আছে। আৰু যদি সঁচাকৈ তেনেকৈ হ'ল, তেন্তে বহুত বেছি ভাল লাগিব চিনেমাখন চাই পেলাই। আৰু চিনেমাখন হ'ব একশ্যন, থ্ৰিলাৰ, ছাছপেন্স আৰু ড্ৰামা। আৰু এই চিনেমাখন আমি ড্ৰাগছৰ কাহিনী দেখিবলৈ পাম, আৰু আজিকালি দিনৰ জ্বলন্ত সমস্যাবোৰ দেখিবলৈ পাম, কেনেকৈ আজিকালিৰ দিনত সংখ্যালঘুবোৰ মাইনৰিটিৰ পৰা মেজৰিটি হ'বলৈ চেষ্টা কৰি আছে, কিদৰে ড্ৰাগছৰ কবলত সমগ্ৰ ইউথ সোমাই পৰিছে, আৰু বৰ্তমান যুগত কেনেকৈ বিদেশী শক্তিয়ে অসমখনক আক্ৰমণ কৰিবলৈ লৈছে, এই সকলোবোৰ আমি এই চিনেমাখনত দেখিবলৈ পাম। একশ্যন নেক্সট লেভেলৰ দেখিবলৈ পাম। আগতে হয়তো আপুনি এনেকুৱা একশ্যন কোনো ধৰণৰ অসমীয়া চিনেমাত দেখা নাই, নিশ্চয় মই ক'ব পাৰিম। আৰু ব্ৰুটেলিটি থাকিব চিনেমাখনত, গতিকে সৰু পোৱালীৰ কাৰণে নিশ্চয় নহ'ব। আপুনি এই ৰবি শৰ্মাৰ এটা চিনৰ পৰা আন্দাজ লগাব পাৰে যে কিমান বেছি ব্ৰুটেল হ'বলৈ গৈ আছে চিনেমাখনত। অকল তেজেই দেখি পাই আছোঁ, প্ৰত্যেকটো কেৰেক্টাৰ গাত তেজ দেখিছোঁ যেতিয়া এই চিনেমাখনৰ এনাউন্সমেণ্ট প্ৰমোটো ৰিলিজ কৰিছিল। আৰু বৰ্তমানো ক'ব গ'লে কমল লোচনৰ যিমানবাৰ দেখাইছে কমল লোচনক, প্ৰত্যেকবাৰেই তেখেতৰ কেৰেক্টাৰটোৰ গাত তেজ লাগি আছেই, বা তেখেতে হয়তো গুলী চলাই আছে, তেখেতে হয়তো কাৰোবাক দম দি আছে, তেখেতে হয়তো হাঁহি আছে। আৰু কমল লোচন এজ এ ভিলেন আজিলৈকে আমি দেখা নাই, আৰু তেখেতক চাবলৈ বহুত বেছি এক্সাইটেড হৈ আছোঁ। ৰবি শৰ্মাটো আছেই, তেখেতৰ এণ্ট্ৰিটোৱে হৈছে ট্ৰেজেডি। তেখেতে এণ্ট্ৰি কৰি লগালগ কাৰোবাৰ হাত কাটিছে, আৰু কাটা হাতখনো দেখাইছে। আৰু ক'ব গ'লে এনেকুৱা ব্ৰুটেল চিনেমা আজিলৈকে অসমীয়া ইণ্ডাষ্ট্ৰীত বনা নাছিলে, আৰু হয়তো এতিয়াৰ পৰা অসমীয়া চিনেমা ইণ্ডাষ্ট্ৰীয়ে নতুন এটা পৰিচয় পাব। আৰু এইখন চিনেমাৰ হয়তো একশ্যন চিনেমাক লৈ পেলাই অসমীয়াৰ দৃষ্টিভংগীটো সলনি কৰাব পাৰে, মানে অসমীয়া চিনেমা ইণ্ডাষ্ট্ৰীৰ। গতিকে এই চিনেমাখন আহি আছে 6 ফেব্ৰুৱাৰী তাৰিখে, বেছি দিন নাই। আৰু আপুনি এই চিনেমাখন চাবলৈ অপেক্ষা কৰি আছেনে নাই, মোক নিশ্চয় এবাৰ কমেণ্টত জনাব। ধন্যবাদ।